নমস্কাৰ মোৰ অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো আজি হৈছে 30 ছেপ্টেম্বৰ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লাখ লাখ একাউণ্টত সোমাই দিলে টকা ৭৫,০০০ কোটি টকা সোমাই দিছে আৰু ইয়াৰ লগতে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে মই সবিস্তাৰে জনাইছো হে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আজিৰ প্ৰথমটো খবৰ এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স হয় পুৱাই ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাইছে ধন ২৫,০০০ৰ অধিক নিবনুৱাই আজি পাব ৭৫,০০০ কোটি টকা পোনপটীয়াকৈ যুৱ উদ্যোগীৰ একাউণ্টত সোমাব চৰকাৰৰ ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তি পাব নিবনুৱাই প্ৰথম বৰ্গত ২৫,২৩৮ গৰাকী নিৰ্বাচিত হৈছে এই আঁচনিৰ বাবে মুঠ ২ লাখৰ পৰা ৫ লাখ টকালৈকে লাভ কৰিব নিৰ্বাচিত উদ্যোগীয়ে প্ৰথম পৰ্যায়ৰ ৭৫,০০০ৰ পিছত দ্বিতীয় পৰ্যায়ত পাব আৰু ২৫,০০০ টকা তিনিদিনীয়া প্ৰশিক্ষণৰ সমাপ্তিত ২৫,০০০ কোটি টকা লাভ কৰিব পৰৱৰ্তী পৰ্যায়ত আৰু ১ লাখ টকালৈকে লাভ কৰিব উদ্যোগীসকলে সৰ্বমুঠ ২ লাখ টকা ধনৰাশিৰ ১ লাখ টকা ঘূৰাই দিব লাগিব চৰকাৰক হয় এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেন্স যদি আপুনি আত্মনিৰ্ভৰ অসমৰ বাবে আবেদন কৰিছিলে পৰৱৰ্তী খবৰ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ 2.0 হয় 13 নৱেম্বৰত শুভাৰম্ভণি হ'ব খেল মহাৰণ 2.0 আজিৰে পৰা আৰম্ভ হৈছে পঞ্জীয়ন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে পঞ্জীয়ন কৰিবলৈ ভিজিট কৰক www.dsywaasam.com.khel ইনষ্টল কৰক খেল মহাৰণ এপ আপুনি খেল মহাৰণ এপ ইনষ্টল কৰিব পাৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে খেল মহাৰণ হয় খেল মহাৰণৰ ৰেজিষ্ট্ৰেশ্যন কিন্তু আৰম্ভ হৈ গৈছে অসমৰ গায়ব হৈ থকা ক্ৰীড়া প্ৰতিভা সমূহক প্ৰদান কৰা হৈছে বৃহৎ মঞ্চ এথলেটিক্স ফুটবল কাবাডী ভলিবল দবা ইয়াৰ সমান্তৰালকৈ হাতৰ চাইকেল চলোৱা আদি খেলসমূহ সামৰি লৈছে খেল মহাৰণে পৰৱৰ্তী খবৰ দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে উপহাৰ দিলে হয় পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব ২,০০০ কোটি টকা পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ এয়া কৃষকে অতি সোনকালে লাভ কৰিব পিএম কিষাণ ১৮ নং কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা চৰকাৰৰ ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮ নং কিস্তিৰ ধন পাব কৃষকে ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল ১৭ নং কিস্তিৰ ধন পিএম কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকক দিয়া হয় ৬,০০০ কোটি টকা প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত জমা হয় ২,০০০ কোটি টকা হয় কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব চৰকাৰৰ এই ধনৰাশি দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে এই ডাঙৰ উপহাৰ পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব ২,০০০ কোটি টকা পৰৱৰ্তী খবৰ দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি অৰ্থাৎ কাইলৈৰ পৰা এই ঘোষণা প্ৰযোজ্য হ'ব হয় দুৰ্গা পূজাৰ দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে মজুৰিসকলে হয় ৮০০ টকাৰ পৰা ১,০০০ টকালৈকে বৃদ্ধি হ'ব ৰাজমিস্ত্ৰীকে ধৰি ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ধাৰ্য কৰিলে চৰকাৰে দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে চৰকাৰে ৮০০ৰ পৰা ১,০০০ টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দৈনিক মজুৰি হয় পৰৱৰ্তী খবৰ ১০ তাৰিখে অৰ্থাৎ ১০ অক্টোবৰৰ দিনা লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা কেইবাটাও আঁচনিৰ টকা সোমাই পৰিব হয় ১০ তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন অৰ্থাৎ প্ৰতি মাহৰ ১০ তাৰিখ দিনাই কিন্তু একাউণ্টত সোমাই পৰে টকা মই সবিস্তাৰে জনাই আছোঁ কোনে কোনে লাভ কৰিব টকা আৰু ইয়াৰ লগতে এটা কথা কৈ ৰাখোঁ যে ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংজন সাহায্য আঁচনিৰ টকা কিন্তু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিছে আৰু এই আঁচনি অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ ১২৫০ টকা কিন্তু লাভ কৰিব যদি পূৰ্বতে ৩০০ বা ২৫০ টকা লাভ কৰিছিলে আৰু ১০ তাৰিখ দিনাই অৰুণোদয় আঁচনিৰ টকা সোমাব শ্বহীদ কুশল বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব আৰু ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনিৰ টকা সোমাই পৰিব